হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় পত্নী হত্যাৰ গোচৰত এজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড চাৰিকুল ইছলাম নামৰ অভিযুক্তজনক যাৱজ্জীৱন কাৰাদণ্ড পত্নী আতলিমা খাতুনক কৰিছিল হত্যা সাবিকুল ইছলামে হোজাই চন্দনপুৰত 2020ৰ 24 ছেপ্টেম্বৰত এই হত্যাকাণ্ড সংঘটিত হৈছিল ঘটনা সন্দৰ্ভত আকলিমাৰ ভাতৃ ইমান আলীয়ে দিছিল গোচৰ হোজাই আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে সাবিকুলক পৰৱৰ্তী সময়ত হোজাই আৰক্ষীয়ে দাখিল কৰিছিল অভিযোগনামা যোৱা 24/9/2020 ইংৰাজী তাৰিখে হোজাই চন্দনপুৰ ৰায়কাটা অঞ্চলত এগৰাকী যুৱক সাবিকুল ইছলামে তেওঁৰ নিজৰ পৰিবাৰক দাৰে কাটি হত্যা কৰিছিল সেই সংক্ৰান্ত হোজাই পিএছ কেছ নম্বৰ 688/20 আণ্ডাৰ সেকশ্যন 302 এটি গোচৰ পঞ্জীয়ন হৈছিল আৰু পৰৱৰ্তী অৱস্থাত আৰক্ষী অভিযোগনামা দাখিল কৰাৰ পাছত সেশ্যন কেছ নম্বৰ 42/22 গোচৰ হিচাপে হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন অৱস্থাত আছিল আৰু উক্ত গোচৰত চৰকাৰী পক্ষৰ হৈ সৰ্বমুঠ 7 গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছিল আৰু আজি উভয় পক্ষৰ শুনানিৰ পাছত মাননীয় হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে পদকীয়া সাবিকুল ইছলামক দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 302ত সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে 25,000 টকা জৰিমনা বিহিছে